শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ চিৰাজুলিত চৰকাৰী অনুদানৰ লগতে ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা ৰাজহুৱা শ্মশানটি আজি শুভ উদ্বোধন কৰা হয়। চিৰাজুলি অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজে মৃতকৰ সৎকাৰৰ বাবে চিৰাজুলি নৈৰ পাৰ ব্যৱহাৰ কৰি আহিছিল যদিও উপযুক্ত ব্যৱস্থা নথকাত ৰাইজ দুৰ্ভোগৰ সন্মুখীন হৈছিল। ইয়াৰ মাজতে শেষ ঠিকনা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিগত বৰ্ষত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণে চিৰাজুলি নৈৰ পাৰত ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে চৰকাৰী অনুদান আগবঢ়ায়। লগতে স্থানীয় বিভিন্ন ব্যক্তিৰ পৰা দান বৰঙণি সংগ্ৰহ কৰা হয়। চৰকাৰী অনুদানৰ লগতে ৰাইজে দিয়া বৰঙণিৰ ধনেৰে ইয়াত ৰাজহুৱা শ্মশান নিৰ্মাণ কৰাৰ পিছত আজি পুৱা স্থানীয় ৰাইজৰ উপস্থিতিত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ আৰু ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰাই ৰঙা ফিটা কাটি ৰাজহুৱা শ্মশানটি শুভ উদ্বোধন কৰে। এই উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয়। স্থানীয় বিশিষ্ট নাগৰিক তথা শেষ ঠিকনা নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ উপসভাপতি ডক্টৰ সুখদেৱ অধিকাৰীৰ পৰিচালনাত অনুষ্ঠিত সভাত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণে ভাষণ দিয়ে।